নাৰীয়ে গা ধোৱাৰ পিছত ভুলতেও এই কাম কৰিব নালাগে। গা ধোৱাৰ পিছত এই ভুল কৰিলে স্বামীৰ আয়ু কমি যায়। আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব গা ধোৱাৰ পিছত কৰা এই ভুলেই। গা ধুলে শৰীৰ সতেজ হৈ থাকে। ই শৰীৰৰ পৰা অৱসাদ দূৰ কৰাৰ কাম কৰে। কিন্তু গা ধুওঁতে মানুহে প্ৰায়ে ভুল কৰে। বাস্তুশাস্ত্ৰৰ মতে যদি এই ভুলবোৰৰ যত্ন লোৱা নহয় তেন্তে ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি বিয়পি পৰে, যাৰ বাবে ঘৰত আৰ্থিক সংকটকে ধৰি বহু সমস্যাৰ সৃষ্টি হয়। এনে সময়ত এই ভুলবোৰ শুধৰোৱাটো লাভজনক। অন্যথা এই ভুলবোৰে পৰিয়ালটোৰ বাবে অতি অশুভ ফল কঢ়িয়াই আনিব পাৰে। এনে পৰিস্থিতিত গা ধুওঁতে কোনবোৰ বাস্তু নিয়ম মনত ৰখাটো অতি জৰুৰী। 1 নম্বৰ, বাস্তু দোষৰ ফলত হয় প্ৰায়ে মানুহে গা ধুই বাথৰুম লেতেৰা কৰি উভতি আহে। বাস্তুশাস্ত্ৰৰ মতে এনে কৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। ই ঘৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰাৰ পৰা কাম কৰে। গা ধুওঁতে যিমান পাৰি সোনকালে এই ভুলবোৰ শুধৰাই দিয়াটোৱেই উত্তম, কাৰণ এই ভুলবোৰৰ বাবে ঘৰত বাস্তুৰ দোষৰ সৃষ্টি হয়। ৰাহু আৰু কেতুৰ দুচকু। লেতেৰা পানী কেতিয়াও বাথৰুমত এৰিব নালাগে। মনত ৰাখিব লাগে যে লেতেৰা চাবোনৰ পানী বাথৰুমত থাকিব নালাগে। ই ঘৰত ধ্বংসলীলা আনিবলৈ কাম কৰে। বাস্তুশাস্ত্ৰৰ মতে এনে কৰিলে ৰাহু আৰু কেতুৰ কুচক্ষু ঘৰতে ৰৈ যায় বুলি বিশ্বাস কৰা হয়, যাৰ বাবে পৰিয়ালৰ লোকে বহু ধৰণৰ সমস্যাই আগুৰি ধৰে। ঘৰত দৰিদ্ৰতাই প্ৰাধান্য পায়। বাথৰুমৰ পৰা ওলাই আহোঁতে মনত ৰাখিব যে আপুনি বাল্টিটো খালীকৈ নাৰাখিব। যদি আপুনি বাল্টিটো খালী ৰাখিব বিচাৰে তেন্তে ওলোটাকৈ ৰাখক। বাস্তুশাস্ত্ৰৰ মতে খালী বাল্টি এটা উলম্বভাৱে ৰখাটো অতি অশুভ বুলি গণ্য কৰা হয়। এই কাম কৰি ঘৰত দৰিদ্ৰতাই প্ৰাধান্য পায়। ভুলতেও এই কাম নকৰিব। বাস্তুশাস্ত্ৰৰ মতে চেণ্ডেল পিন্ধি গা ধুব নালাগে। যদি আপুনি চেণ্ডেল পিন্ধি গা ধুই আছে তেন্তে গা ধুই ভৰিত পুনৰ পানী নিদিব, কাৰণ ই অতি অশুভ। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰৰ আৰ্থিক সমস্যা আৰু বেয়া হয়। মহিলাসকলে এইবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে। বাস্তুশাস্ত্ৰৰ মতে নাৰীয়ে এটা বস্তুৰ বিশেষ যত্ন ল'ব লাগে। ভুলতে হ'লেও গা ধোৱাৰ লগে লগে চিৰং লগোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ ই অতি অশুভ। প্ৰায়ে মহিলাসকলে গা ধোৱাৰ আগতে একো নাখায় আৰু গা ধোৱাৰ পিছতো একো নাখায়। এনে অৱস্থাত গা ধোৱাৰ লগে লগে কিবা এটা খোৱাৰ পিছতহে ভালমিলিয়ন প্ৰয়োগ কৰিব লাগে। বিশ্বাস কৰা হয় যে মহিলাসকলে এনে কৰিলে স্বামীৰ আয়ু কমি যায়।